ৰাজু বৰুৱা সভাপতিৰ ভাষ্য যদি আমি ভালদৰে মন কৰোঁ তেতিয়াহ'লে বিশেষকৈ ভোট শ্বেয়াৰ বৃদ্ধি কৰাৰ প্ৰসংগতে উত্থাপন কৰিছে যে যিকোনো প্ৰকাৰে ভোট শ্বেয়াৰ হ'ব লাগে আৰু মোৰ বুথ সকলোতকৈ মজবুত সেই ধাৰণাৰে আকৌ এবাৰ বিজেপি চৰকাৰ প্ৰতিষ্ঠাৰ দিশত অগ্ৰসৰ কৰিবলৈ অনাগত 100 দিন বিৰামহীনভাৱে কাম কৰাৰ তেওঁলোকে সংকল্প লৈছে। এক প্ৰকাৰ 26ৰ বিধানসভা নিৰ্বাচনৰ বাবে ইতিমধ্যে ফিল্ডত নামি পৰিছে ৰাজ্যিক বিজেপি। ৰাজু চাওক গুঞ্জন যে 2026ৰ যিটো নিৰ্বাচন সেইটো শাসক আৰু বিৰোধী দুইটা পক্ষৰ বাবে খুবেই গুৰুত্বপূৰ্ণ। বিৰোধী পক্ষই যদি ভাবিছে যে হৃত গৌৰৱ তেওঁলোকে ঘূৰাই আনিব লাগে, হৃত গৌৰৱ তেওঁলোকে ঘূৰাই আনিবৰ বাবে তেওঁলোকে এই যুঁজখনত নামিব বিচাৰিছে আৰু তাৰ সমান্তৰালভাৱে আমি যদি চাওঁ তেনেহ'লে বিজেপি মিত্ৰজোঁটৰ বাবে এইটো যিহেতু তেওঁলোকে 2016ত নিৰ্বাচন জয়ী হৈছিল, 2021ত হৈছিল আৰু এতিয়া 26টো তেওঁলোকৰ বাবে এইটো তেওঁলোকে হেট্ৰিক কৰাৰ বাবে তেওঁলোকে চেষ্টা অব্যাহত ৰাখিছে। আৰু এই ক্ষেত্ৰত বিজেপিৰ যদি আপুনি শেহতীয়াকৈ যিসকল ৰাষ্ট্ৰীয় নেতা আহিছে তেওঁলোকৰ যদি গোটেই সাংগঠনিক যিখিনি তেওঁলোকৰ বাৰ্তা সেই বাৰ্তাখিনিত কিন্তু এটা কথা স্পষ্ট, তেওঁলোকে সাংগঠনিক দিশত এই কথাটোৱে ক'ব বিচাৰিছে যে তেওঁলোকৰ বুথ আটাইতকৈ শক্তিশালী হ'ব লাগিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যেতিয়া 20 আৰু 21 ডিচেম্বৰত গুৱাহাটীত আছিল আৰু 20 ডিচেম্বৰত যেতিয়া বাজপেয়ী ভৱনত তেওঁ আধা ঘণ্টাতকৈ অধিক সময়ৰ বাবে বাজপেয়ী ভৱনৰ যিসকল কাৰ্যকৰ্তাৰ সৈতে বৈঠকত মিলিত হৈছিল সেই সময়তে প্ৰধানমন্ত্ৰীগৰাকীয়ে কোৱা কথাটো এইটোৱে আছিল যে আপনা বুথ সবচে মজবুত। এই যিটো শ্লোগান আছে বিজেপিৰ সেই শ্লোগানটো যাতে অকল শ্লোগানত সীমাবদ্ধ হৈ নাথাকে, সেইটো যেন হাতে কামে লাগে, সেইটো যেন বাস্তৱ ক্ষেত্ৰত ৰূপায়ণ হয় আৰু তাৰ বাবে কেনেধৰণে কাম কৰিব লাগিব। এতিয়া আপুনি চাব যে ৰাষ্ট্ৰীয় নেতৃত্ব আহিছে, অৰ্থাৎ আপুনি নীতিন নবীন ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীন ইয়াত উপস্থিত আছে, সাংগঠনিক সাধাৰণ সম্পাদক BL সন্তোষ উপস্থিত আছে, নিৰ্বাচন প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা উপস্থিত আছে। গতিকে এইসকল নেতাই এটাই বাৰ্তা আনিছে যে সংগঠনৰ দিশত তেওঁলোকে কেনেকৈ কাম কৰিব লাগিব। অসম বিজেপিক এই বিশেষকৈ সংগঠনত তেওঁলোকে বুথক কেনেধৰণে শক্তিশালী হ'ব, বিজেপিৰ যিখিনি বুথ যদি চোৱা যায় তেনেহ'লে 28,000তকৈ অধিক তেওঁলোকৰ বুথ সমিতি আছে। গতিকে সেই বুথ কমিটিসমূহক সক্ৰিয় কৰি কেনেধৰণে নিৰ্বাচনটোত যে এটা বুথত যিখিনি ভোট থাকে, ধৰি লওক এটা বুথত 1200 ভোট আছে, সেই 1200 ভোট কেনেধৰণে তেওঁলোকে নিজৰ পক্ষলৈ আনিব, তাত ভোট শ্বেয়াৰ কেনেধৰণে বৃদ্ধি কৰিব, একোগৰাকী ভোটাৰৰ কাষলৈ তেওঁলোক কেনেধৰণে সেই বুথটোত যাব, বুথৰ যিগৰাকী সভাপতি থাকিব তেওঁৰ ওপৰত সেই দায়িত্ব ন্যস্ত থাকিব। বুথৰ তলত যদি চোৱা যায় তেনেহ'লে পৃষ্ঠা প্ৰমুখ থাকিব, পৃষ্ঠা প্ৰমুখ শক্তি কেন্দ্ৰ 5টা-4টা বুথ মিলাই এটা তেওঁলোকৰ শক্তি কেন্দ্ৰ, বুথসমূহৰ ওপৰত সেয়া থাকে, তাৰ ওপৰত মণ্ডল থাকিব আৰু একেবাৰে তলত যদি চোৱা যায় তেনেহ'লে পৃষ্ঠা প্ৰমুখ থাকিব। পৃষ্ঠা প্ৰমুখ সেইগৰাকী যিগৰাকী আমি কালিৰ দিনটোতো কথা পাতিছিলোঁ গুঞ্জন যে একোখন ভোটাৰ তালিকাৰ বিপৰীতে ভোটাৰ যি এটা পৃষ্ঠা থাকে সেই পৃষ্ঠাৰ বিপৰীতে যিগৰাকী প্ৰমুখ থাকিব সেইগৰাকী বিজেপিয়ে তেওঁলোকক পৃষ্ঠা প্ৰমুখ হিচাপে নিযুক্তি দিছে। সেই পৃষ্ঠা প্ৰমুখে কেনেধৰণে সেই নিৰ্দিষ্ট ভোটাৰ কেইজনক কেনেধৰণে তেওঁলোকে জনসম্পৰ্ক বৃদ্ধি কৰিব, সেই জনসম্পৰ্ক বৃদ্ধি কৰি কেনেধৰণে বুথটোক শক্তিশালী কৰিব সেয়া বুথৰ সভাপতিগৰাকীয়ে চাব। এটা বুথক বা 2টা 3টা 4টা 5টা বুথক লৈ তেতিয়া এক শক্তি কেন্দ্ৰীয় হ'ব। সেই শক্তি কেন্দ্ৰৰ যিগৰাকী মূল থাকিব সেই মূলগৰাকীয়ে এই 5টা বুথত কেনেধৰণৰ কাম কাজ হৈছে সেইখিনি তদাৰক কৰিব। আকৌ যদি চাওঁ তেনেহ'লে সেই 5টা 4টা বুথৰ ওপৰত যি শক্তি কেন্দ্ৰ সেই শক্তি কেন্দ্ৰসমূহক মিলাই 3-4টা শক্তি কেন্দ্ৰক মিলাই এটা মণ্ডল হ'ব। সেই মণ্ডলৰ যিগৰাকী সভাপতি থাকিব সেই মণ্ডলৰ সভাপতিগৰাকীয়ে সেইখিনি তদাৰক কৰিব আৰু গোটেই মণ্ডলসমূহক মিলাই একোটা যদি একোখন জিলাত চাওঁ আমি একোখন জিলাত যিমানখিনি মণ্ডল থাকিব সেই মণ্ডলখিনিৰ নেতৃত্ব জিলা সভাপতিগৰাকীয়ে বহন কৰিব। গতিকে তেওঁলোকৰ যিটো নেটৱৰ্ক ওপৰৰ পৰা তললৈ ৰাষ্ট্ৰীয় নেতৃত্ব, ৰাজ্যিক নেতৃত্ব, ৰাজ্যিকৰ পিছত জিলাৰ পিছত আপুনি মণ্ডলৰ পৰা বুথ শক্তি কেন্দ্ৰ আৰু তাৰ তলত পৃষ্ঠা প্ৰমুখ। গতিকে তেওঁলোকৰ এটা খুব নেটৱৰ্ক শক্তিশালী নেটৱৰ্ক তেওঁলোকে গঢ়ি তুলিব বিচাৰিছে আৰু তেওঁলোকৰ শেহতীয়াকৈ যিখিনি কথা বতৰা সেইখিনি যদি চোৱা যায় তেনেহ'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ আহোঁতে যিটো কথা উল্লেখ কৰিছিল তেওঁ সেই কম সময়ৰ বাবে থকা যিখন সভা আছিলে সেই সভাতে বা বাৰ্তালাপত তেওঁ এটা কথা স্পষ্ট কৰি দিছিল যে দুৰ্নীতিমুক্ত ভাৰত, দুৰ্নীতিমুক্ত অসমৰ শ্লোগান আৰু উন্নয়নৰ যিখিনি কাম কৰিছে অসম চৰকাৰ হওক বা ভাৰত চৰকাৰে শেহতীয়াকৈ এই 2014ৰ পৰা যদি চোৱা যায় 2025লৈকে ভাৰত কেন্দ্ৰীয় চৰকাৰ
চৰকাৰখনে 2016ৰ পৰা 2025লৈ অসম চৰকাৰখনে কি কাম কৰিলে, কোন দিশত গ'ল। ৰাতিপুৱাৰ ভাগত যদি আপুনি চাই যে সতীৰ্থ স্মিতাৰাণী ডেকাই যেতিয়া পবিত্ৰ মাৰ্ঘেৰিটাৰ মন্তব্য সংগ্ৰহ কৰিছিল, তেতিয়া কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে সেই কথাটোৱে কৈছে যে যোৱা সময়ছোৱাত কংগ্ৰেছে কি কাম কৰিছিলে, কংগ্ৰেছৰ দিনত যিখিনি কাম নহ'ল, বিজেপিয়ে কিখিনি কাম কৰিলে, বা সেই সময়ত কংগ্ৰেছৰ চৰকাৰখনত কি ঘটিছিল আৰু এতিয়া তাৰ বিপৰীতে কি হৈ আছে, সেই কথাখিনিকে লৈ তেওঁলোকে ৰাইজৰ মাজলৈ যোৱাৰ চেষ্টা চলাব। আৰু ইফালে যদি চোৱা যায় তেনেহ'লে বিৰোধীও অৱশ্যে শক্তিশালী ৰূপত তেওঁলোকৰ বিভিন্ন কাম কাজ তেওঁলোকে চলাইছে। তেওঁলোকে ৰাইজৰ মাজলৈ গৈ ইস্তাহাৰ যিখন তেওঁলোকে প্ৰস্তুত কৰিব, সেই ইস্তাহাৰখনৰ বাবে ৰাইজৰ মতামত তেওঁলোকেও গৈ পেলাই ফিল্ডত গ্ৰহণ কৰিছে। কিন্তু বিজেপিৰ যিটো আগ্ৰাসী ৰূপ আপুনি যদি চাই তেনেহ'লে বিজেপিয়ে কিন্তু প্ৰতিটো দিশতে আগ্ৰাসী ৰূপত তেওঁলোকে কাম কাজ কৰিছে। এই ক্ষেত্ৰত অৱশ্যেই ৰাষ্ট্ৰীয় যিগৰাকী কাৰ্যকৰী সভাপতি নীতিন নবীনৰ যিটো বক্তব্য হ'ব আজিৰ দিনটোত, তেওঁ কেনেধৰণে মাৰ্গদৰ্শন দিয়ে, তেওঁ কি বাৰ্তা ৰাষ্ট্ৰীয় নেতৃত্বৰ পৰা তেওঁ লৈ আহিছে। কাৰণ ৰাষ্ট্ৰ যদি চোৱা যায় তেনেহ'লে এতিয়া তেওঁ বিজেপি দলটোৰ বৰ্তমান মুৰব্বীৰ আসনত তেওঁ অধিষ্ঠিত হৈ আছে। গতিকে সাংগঠনিক দিশত যি মুৰব্বী হৈ থকা সেইগৰাকী নীতিন নবীনে এতিয়া কেনেধৰণৰ বাৰ্তা তেওঁলোকক দিব অসমৰ নেতৃত্বক, আৰু অসমৰ নেতৃত্ব যিহেতু আজি 900গৰাকী কাৰ্যকৰ্তা উপস্থিত আছে। গতিকে সেই 900গৰাকী কাৰ্যকৰ্তাত মই ইতিমধ্যে কৈছোঁ যে ৰাজ্যিক নেতৃত্বই দিয়া এটা কাম জিলা নেতৃত্বক দিব, জিলা নেতৃত্বই সেই গোটেই কামটো তেওঁলোকে মণ্ডলক দিব, মণ্ডলৰ পৰা সেইখিনি শক্তি কেন্দ্ৰলৈ যাব, শক্তি কেন্দ্ৰৰ পৰা সেইখিনি বাৰ্তা বুথলৈ যাব, বুথৰ পৰা পৃষ্ঠা প্ৰমুখলৈ যাব। গতিকে এটা তেওঁলোকৰ খুব দীঘলীয়া এটা নেটৱৰ্ক আছে, আৰু সেই দীঘলীয়া নেটৱৰ্কটো কেনেধৰণে শক্তিশালী ৰূপত তেওঁলোকে কাম কৰিব পাৰে, আৰু এতিয়া লোৱা যিখিনি সিদ্ধান্ত হ'ব, এই দুটা দিনত যিখিনি তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিব, সেই সিদ্ধান্তখিনি কেনেধৰণে তেওঁলোকে এক্সিকিউট কৰে সেইটোৰ ওপৰতে 2026ৰ নিৰ্বাচন নিৰ্ভৰ কৰিব। ইয়াৰ লগতে মই এটা কথা গুঞ্জন শেষত উল্লেখ কৰি ল'ব বিচাৰিম যে কালি যিখন নিৰ্বাচন প্ৰবন্ধন সমিতি গঠন কৰিছে, সেই প্ৰবন্ধন সমিতিখনত আপুনি যদি চাই কেইগৰাকীমান এনেকুৱা নেতাক তেওঁলোকে এই কমিটিখনত ৰাখিছে, তাৰ ভিতৰত এগৰাকী মই নাম উল্লেখ কৰিব বিচাৰিম, যাদৱ ডেকা কমলপুৰৰ বিধায়ক আছিলে, প্ৰাক্তন বিধায়ক কমলপুৰৰ যাদৱ ডেকা দীৰ্ঘদিন ধৰি নিষ্ক্ৰিয় হৈ আছে। যাদৱ ডেকাক কোনো ধৰণৰ কাম সংগঠনৰ দিয়া হোৱা নাছিলে, কিন্তু শেহতীয়াকৈ কালিৰ দিনটোত যাদৱ ডেকাকো তেওঁলোকে ইতিমধ্যেই সেই কমিটিত অন্তৰ্ভুক্ত কৰিছে। ঠিক একেদৰে নাৰায়ণ বৰকটকী এগৰাকী জ্যেষ্ঠ কাৰ্যকৰ্তা বিজেপি দলটোৰ আৰু এগৰাকী প্ৰাক্তন সভাপতি, সেই প্ৰাক্তন সভাপতিগৰাকীকো বিজেপি দলটোৱে তেওঁলোকে এই যিখন নিৰ্বাচন প্ৰবন্ধন সমিতি গঠন কৰিছে তাত অন্তৰ্ভুক্ত কৰিছে, তেওঁকো দায়িত্ব দিছে। গতিকে এই যিখিনি দায়িত্ব ভাগ কৰা, সেই ভাগ কৰি তেওঁলোকে পুৰণি সকলোকে মিলাই গোটেই কামখিনি কৰিব বিচাৰিছে। অৱশ্যে 26ৰ নিৰ্বাচনটো বহুখিনি নিৰ্ভৰ কৰিব যে সেই বাৰ্তাটো দিলীপ শইকীয়াৰ ভাষ্যত শুনাও গ'ল ৰাজু, যে সকলো আমি একত্ৰিত হৈ থাকিব লাগিব। পুৰণি সকলো ইয়াত উপস্থিত আছে, নতুনৰ কথা তেওঁ উল্লেখ কৰা নাই যদিও তেওঁ এই বাৰ্তাটো দিছে যে সকলো একত্ৰিত হৈ এই নিৰ্বাচনত অৱতীৰ্ণ হ'ব লাগিব। তেওঁ সেই কথাটো কিন্তু উল্লেখ কৰিছে। মই এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিব লাগিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।